হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিন্দুই পুলিচৰ আগত মনিয়ে যে বিন্দুৰ জীৱনটো শেষ কৰিলে আৰু ইমানখিনি হোৱাৰ পিছতো যে আশা এৰা নাই বুলি কৈছিল। আৰু তেতিয়া ৰত্নই বিন্দুৰ ভিডিঅ'টো পুলিচক দেখাই দিছিল আৰু ইমানখিনি হোৱাৰ পিছতো ন্যায় নাপালো বুলি কোৱাত পুলিচে মই আৰু ইয়াক ইয়াৰ পৰা ওলাব নিদিওঁ, তাৰ কেছটো আৰু ৰিঅপেন কৰিম আৰু সি শাস্তি পাবই লাগিব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিভানে মণিক থানাৰ পৰা আনিবলৈ যাব আৰু তেতিয়া পুলিচে মণিক ইয়াৰ পৰা যাবলৈ নিদিওঁ বুলি ক'ব। আৰু তেতিয়া বিভানে কিমান টকা লাগে মই দিম আৰু ইয়াক উলিয়াই দে বুলি ক'ব। আৰু টকালৈ কাম কৰা মানুহ মই নহয়, টকাৰ কাৰণে ইউনিফৰ্মযোৰ বিক্ৰী কৰা মানুহ মই নহয়, ইচ্ছা কৰিলে ঘুষ দিয়াৰ অপৰাধত তোকো ইয়াৰ লগতে সোমোৱাই থৈ দিম বুলি বিভানক ক'ব। আৰু তেতিয়া বিভানে পুলিচক কিবা ক'ব, এতিয়া বাৰু পুলিচে বিভানকো জেলত সোমাই থব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ জোন আৰু ডিংকি একেলগে কামলৈ যাবলৈ ওলাব আৰু তেতিয়া মাকে জোনক তই কি কাম কৰা কচোন বুলি জোনক ক'ব। আৰু আনে মোক ছোৱালীয়ে কি কৰে বুলি সুধিলে একো ক'বই নোৱাৰো বুলি জোনক ক'ব। আৰু জোনে মানুহে কি কয় ভাবিব নালাগে, মই একো বেয়া কাম কৰা নাই বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।